যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ এইচএছ ফাইনেল ইয়াৰৰ এক্সাম দিছে কিন্তু ৰেজাল্ট ডিক্লেয়াৰ হোৱা নাই, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে যদি আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত যেনে BA, BEd, CBCom আদি কোৰ্চত এডমিশ্যন হ'ব বিচাৰে, সেইসকল ছাত্ৰ-ছাত্ৰীয়ে এতিয়া এডমিশ্যনৰ কাৰণে সামৰ্থ পৰ্টেলত যাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে 8 এপ্ৰিল 2024। এতিয়া অনলি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, প্ৰগ্ৰাম সিলেক্ট কৰিব নোৱাৰিব। যেতিয়া এইচএছ ছেকেণ্ড ইয়াৰৰ ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ হ'ব তেতিয়াহে আপুনি প্ৰগ্ৰাম সিলেক্ট কৰিব পাৰিব আৰু কলেজ সিলেক্ট কৰিব পাৰিব। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো চাৰ্কেলৰ পৰা হ'ব লাগিব। সামৰ্থ পৰ্টেলৰ পৰা ইনকাম চাৰ্টিফিকেটৰ কাৰণে নোটিছ দিছে। ৰেভিনিউ চাৰ্কেলৰ পৰা ইনকাম চাৰ্টিফিকেটটো এপ্ৰুভ হ'ব লাগিব। আৰু এই ইনকাম চাৰ্টিফিকেট বনাওঁতে আপোনাৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, মই এই লাৰ্ণ উইথ বাবু প্ৰিণ্টাৰ ইউটিউব চেনেলত মই এটা ভিডিঅ' বনাইছোঁ, সেইটো ভিডিঅ' চাব পাৰে। আপুনি নিজে নিজে সামৰ্থ পৰ্টেলত যাই ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। মই ডিছক্ৰিপশ্যনত অফিচিয়েল ৱেবছাইটৰ লিংক দি দিছোঁ, তাতে ক্লিক কৰি এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তাৰপিছত এপ্লিকেশ্যন নেম, এপ্লিকেণ্ট নেম, ডেট অফ বাৰ্থ, ইমেইল ID, মোবাইল নম্বৰ, পাছৱৰ্ড আৰু কেপচা দি ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত এটা OTP আহিব। OTP দিয়াৰ পিছত আপোনাৰ টেক্সট মেছেজ আহিব এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড যিটো দিছে এইটো লগইনত ক্লিক কৰি ইয়াতে যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহিছে আপোনাৰ SMS-ত ইয়াতে দি আৰু ইয়াতে পাছৱৰ্ড দি কেপচা দি লগইনত ক্লিক কৰিলে আপোনাৰ ফৰ্মটো অপেন হৈ যাব। তাতে ফৰ্মটো অপেন হ'লে আপুনি বুজি পাব আপোনাৰ নিজৰ পাৰ্টিকুলাৰ্ছ এণ্ট্ৰি কৰিব লাগিব।